পুলিচ কৰা হয় না মই কেনেকৈ জানিম মই আলহী তাকে সুধিছোঁ আপুনি কৈ দিব লাগে আপুনি কৈ দিব লাগে নহ'লে আপুনি কেনেকৈ আছে সোধক ৰ'ব কি হ'ল এদিনকে আহিলে মানুহে ইমান ৰাপ ব্যৱহাৰ নকৰে কি মোবাইল টঙাই আছে ইমান কেনে এদিনকে আহিছে যদি মোবাইল টঙাই আছে ইমান সুবিধা আছে বহুত কি সুবিধা আছে কওকচোন আপোনাৰ কি হ'ল আপোনাৰ ঘৰত আপোনাৰ মানুহজনক লাগে আপোনাৰ মানুহজনে মোৰ পৰা আপোনাৰ কি হ'ল আপুনি কি অকলে আহিব নোৱাৰে নেকি মোৰ ঘৰত কিবা দৰকাৰ আছে আৰে মোৰ ইমান মানুহ লৈ আহিছে যে আপুনি ফোন কিয় ৰিচিভ নকৰে ফোন ৰিচিভ কৰি ইয়ালৈ আহিব লগা নহয় দাদা কিয় মাৰিলে আমি টিউচন যাওঁ আজি কৰিলে সময় নাই নহয় কি ক'লে মানুহজনৰ কথা কি ক'লে আছেনে নাই ঘৰত নাই ঘৰত আছে ভিতৰত ভিতৰতে আছে নাই কৈছে আকৌ ভিতৰত কি কৈছে আকৌ গুৱাহাটীত আপুনি যোনটো নাম্বাৰ ফোন নাম্বাৰ আপুনি যে অথনি ক'লে বেলেগ জেগাত কামলৈ গৈছে 10টা বজাত আহিব বুলি আমাৰ নম্বৰ আছে নাই মোক এটা নাম্বাৰ দিছিলে ফোন নাম্বাৰটো আপুনি কাটি দিলে ফোন তাকে ফোন কৰিছে মতা মানুহ আছে কাৰোবাক মাতি দিয়কচোন কথা পাতো কোনোবা যদি আছে মাতি দিয়ক কোন আছে মতা মানুহ যদি কোনোবা আছে ভিতৰত মাতি দিয়ক কোন আছে আকৌ মতা মানুহ থাকিবলৈ আপুনি কোন হয় গৈছো ৰ'বা হেল্ল' গৈছো হেল্ল' ভণ্টি হ'ল গৈছো এই বিক্ৰম দা ঘৰ গলিলো ঠাই এখন ৰখি আছে এইপিনে আগলৈ আহক বিক্ৰম আছে নে বিক্ৰম নাই কি মোবাইল এনেকে টঙাই একদম মোবাইল থাকিবলৈ আহিছে ক'ৰবাত আহিলে আমাৰ এনেকে কেমেৰা অন থাকে আমাৰ কেমেৰাটো কি হ'ল আপুনি গেটত যাওঁতে আমাক আপুনি বাইদেউ তলাটো খুলি দিয়ক মানুহ ভিতৰতে আছে মাত শুনিছো হেল্ল' বুলি কৈছে তলাটো কাৰ ভিতৰত মাত শুনা দেখিলে কোন আছে এতিয়া ক'তনো যাব আছে ভিতৰত আছে যোৱাটো যাব এইবোৰ গাড়ী ঘৰবোৰ আছে এইখনতো প্ৰুফ ডাইৰেক্ট আছে ন আমি থানাবোৰ গৈ পিনে গাড়ী টনাই দিম সোমালে মানুহটো যাবই লাগিব 100% চিয়ৰ পইচা লৈ থৈছে পইচা গোটেই প্ৰুফ আছে ৰিচাৰ্জলৈকে মাৰি দিয়া পইচা প্ৰুফ আছে 199 ৰিচাৰ্জলৈকে লৈছে হেল্ল' দালালি 7,000 15,000 25,000 28,000 সেইবোৰতো আছে ডেইলি প্ৰুফ আছে লাজত নাই কি কৰা কৰক নাই কৈছো কি বুজি নাপায় আপুনি কেলে ইমান ব্যৱহাৰটো কেলে বেয়া কৰি আছে আপুনি হা ভদ্ৰতা কেলে কথা নাই পতা আপুনি কাক কথা কৈ আছে আপুনি মাৰিব নেকি মই মাৰিম বুলি কোৱা নাই আপুনি কি কথা কৈ আছে ভদ্ৰতা খাতিৰত ভালকে কৈ আছো ভালকে মানুহ উলিয়াই দিয়ক কি কথা কৈ আছে আপুনি মানুহ নাই কৈছে বুজি নাই নাইতো আপুনি ভালকে ক'ব লাগে নাই কি ৰাপ ব্যৱহাৰ কৰি আছে কাক কথা কৈ আছে আপুনি হা ভণ্টিৰ পৰা এজন মই চিনি নাপাওঁ যে ভণ্টিত ইয়াত বকুলতে কাম কৰি থাকে তো তাৰ কাম কৰা অৱস্থাত সি তেতিয়া তাৰপৰা কিবা বিষয় ক'লে চাগে কোৱাৰ পিছত ক'লে যে কিবা কাম এটাত ভৰাই দিম তাৰপিছত বোলে অলপ পইচা দিব লাগিব অলপ পইচা দিব লাগিব বুলি ক'লে অলপ পইচা দি কিমান দিব লাগিব বোলে 20-40,000 টকা দিলেই হ'ব বা 25,000 নাই বুলি ক'লে তাৰপিছত সি লাষ্টত গৈ পইচা বঢ়াই সি কেতিয়াবা লয় 15,000 কেতিয়াবা লয় 7,000 কেতিয়াবা লয় 10,000 কেতিয়াবা এনেকৈ কৰি মেলি এতিয়া মিনিমাম এতিয়া এভাৰেজ ক'বলৈ গ'লে 2,20,000 টকা সি আমাৰ পৰা লৈ ল'লে তাৰপিছত সি মাজতে ভণ্টিক হেৰি ক'ৰবাত গুৱাহাটীত কোনোবা হোটেলত বোলে সি ইণ্টাৰভিউ দিম বুলি ক'লে তাৰপিছতো এপইণ্টমেণ্ট লেটাৰ দিম বুলি ক'লে তাৰপিছত পইচা সেইদিনাখন মই যোনদিনাখন এপইণ্টমেণ্ট দিব এতিয়া 4টা বাজি গ'ল দিব পৰা নাই পইচা হাতত নাই ত'ৰ পৰা গোটাই মেলি দিয়াৰ পিছত তাক ক'লোঁ তাৰপিছত আজি কেনেকৈ হেৰি কৰিলে আপুনি কেনেকৈ বিচাৰিলে তাক যেতিয়া পইচাটো দিলোঁ তাৰপিছত সি কৈছে বোলে 6 দিনৰ পিছত এপইণ্টমেণ্ট দিম বুলি ক'লে তেতিয়া দিব নোৱাৰাৰ পিছত তাক ভণ্টি গুচি আহিলে তাৰপিছৰ পৰা তাত ফোন চব অফ আছে 2,20,000 টকা সি মিনিমাম আৰু খুচুৰাকৈ লৈ শেষ কৰিলে তাৰপিছত এই ওচৰৰে ক'ৰবাত বুলি কৈ থ'লে মেডিকেলত কাম কৰোঁ বুলি ক'লে তাৰপিছত পিছত গৈ দেখিছোঁ যে সি একোৱে নকৰে প্ৰথম তেওঁলোকে 40,000 টকা কৈছিলে 25-40,000 টকাৰ ভিতৰত হ'ব বুলি ক'লে আৰু মই ভণ্টিকো সিমান হেৰি কোনো সি কাম কৰি থাকে ধৰি লওক চিনাকিটো কেনেকৈ হ'ল চিনাকি ভণ্টিকে চিনি পায় মই আজিলৈ কথা পতা নাই তাৰ লগত এতিয়া আপোনালোকৰ এজাহাৰ দিয়া আছে নেকি এজাহাৰ বৰ্তমান একো থানা দিয়া নাই চাই লওঁ মানুহজন এতিয়া ক'ত আজি কেনেকৈ এই যে ইয়াত যে ঘৰটো আছে বুলি কেনেকৈ উলিয়ালে আপোনালোকে আমি এনেকৈ চাই উলিয়াই আহিছোঁ মই মানে প্ৰথমতে এখেতৰ লগৰজনক মই চিনি পাওঁ সেই লগৰজনৰ লগত তাৰ লগতে ওলাই আহিলোঁ লগ পাইছিলোঁ এই
পল্লৱ গগৈ বুলি মোক নামটো কৈছিলে, সুজিত কোঁৱৰ হয়, কিন্তু নামটো কওঁতে মোক প্ৰথমতে ভুলকৈ কৈছিলে, এড্ৰেছটো ভুলকৈ দিছিলে। আপোনাক আৰু কি পল্লৱ গগৈ বুলি কৈছিলে, তেখেতৰ নাম সুজিত কোঁৱৰ হয়। পল্লৱ গগৈ তাৰপাছত এজনক লগ পাই তেখেতে ক'লে তুমি কি কাম কৰা? মই ক'লোঁ মই মিছুৰ অফিচতে কাম কৰোঁ, কিমান পোৱা কি হ'লে মই ক'লোঁ। তেতিয়া তাৰপাছত কৈছে মইচোন ধেৰ তেনেকৈ চাকৰি দি আছোঁ, তেনেকৈ কেলৈ তাত কৰিব লাগে, মোকে বায়'ডাটাখিনি দিবা বুলি ক'লে। মই বায়'ডাটাখিনি দি দিলোঁ। বায়'ডাটাখিনি দিয়াৰ পাছত সি এদিনৰ পিছতে সি লগে লগে ক'লে কিন্তু পইচা অলপ খৰচা হ'ব বুলি ক'লে। পইচা অলপ খৰচা হ'ব, মই বোলো কিমানমান খৰচা হ'ব? তোমাৰ বেছি খৰচা নহয়, 22,000 খৰচা হ'ব এনেকৈ কৈছিলে। ক'লো তেতিয়াহ'লে 22,000 খৰচা হ'ব, তেতিয়াহ'লে কৰিম তেনেকৈ ক'লোঁ। বায়'ডাটাখিনি দি দিলোঁ। সেই বায়'ডাটাখিনি তাৰপাছত সি কি ক'লে এই কামটোৰ বোলে ছিট নাই বোলে ক'লে, ছিট নাই 56,000 মান খৰচা হ'ব, সেইখিনি লৈ তোমাৰ কামটো হৈ যাব বুলি ক'লে। কামটো তেতিয়াহ'লে তুমি পইচা প্ৰথমতে সি 8,400 টকা ল'লে মোৰ পৰা, জিপে' কৰিয়ে লৈছে। প্ৰথম লওঁতে আগষ্ট মাহত লৈছিলে। 24 চনৰ 26 আগষ্টত লৈছিলে নেকি। তাৰপাছত পইচাটো লোৱাৰ তেনেকৈ সি মোক মানে পইচা দিনে দিনে খুজি থাকিব ল'লে। আজি 3,000, আজি 2,000, আজি 10,000, আজি একাউণ্ট খুলিব লাগে। টোটেল 2 লাখ ওপৰত হ'ল। হয়তো কেছো লৈছে মোৰ পৰা, অকলে মানে জিপে'ত গোটেইখিনি নোলাব পাৰে, কিন্তু কেছ লৈছে মোৰ পৰা। চাকৰি মেডিকেলৰ একাউণ্টেণ্ট, নহ'লে আৰু এই যে এনাউন্স কৰি থাকে মেডিকেলত ৰিচিপশ্যনত টিম কৈছিলে। মেডিকেল মানে কোন মেডিকেলৰ কথা কিবা কৈছে নেকি? আছাম মেডিকেলৰ কথা কৈছিলে, আছাম মেডিকেলত বুলি কৈছিলে। তাৰপিছত দি থাকোঁতে এনেকৈ আজি এপইণ্টমেণ্ট আহিব বুলি পইচা লাগে বুলি কৈছে, এপইণ্টমেণ্ট লাগে তেনেকৈ দিছোঁ, যদি নিদিয়া তোমাৰ কামটো এনেই যাব, ইমানখিনি খৰচা কৰাৰ পাছত তেনেকৈ কৈছে। তেনেকৈ মই নিজৰ পইচা শেষ হৈও মানে মোৰ য'ৰ পৰা ধাৰ লৈ ল'লোঁ, য'ত মই কাম কৰোঁ তাৰ পৰা এডভান্স লৈও দিছোঁ, বেলেগৰ পৰাও লৈ দিছোঁ, মানে কামটো হ'ব আৰু। তাৰপৰা আৰু গুৱাহাটীলৈ ক'লে, গুৱাহাটীলৈ তোমাৰ এপইণ্টমেণ্ট হৈ যাব বুলি ক'লে। গুৱাহাটীত ক'লে 27,000 পইচা দিব লাগিব, 27,000 দিব লাগিব, 27,000 কেছ দিব লাগিব বুলি ক'লে। তুমি মই কৈছোঁ মই গৈ লওঁ, ঘৰৰ পৰা দাদাহঁতে ক'লে তুমি গৈ লোৱা, তাত আমি জিপে' কৰি দিম বুলি ক'লে। তেতিয়া সি জিপে' কৰি দিম বুলি ক'লে, নাই কেছ লাগিবই লগে লগে বুলি ক'লে। তেতিয়া সেইদিনা নিনিলোৱে মই পইচা, মানুহজনী কৈছোঁ পইচা তেনেকৈ দাদাহঁতক দি দিম বুলি ক'লে। সেইদিনা 29 ছেপ্টেম্বৰ মানে 3rd গ্ৰেডৰ পৰীক্ষা আছিলে নেকি, নেটটো কাটি দিছিলে, পইচাটো দিব পৰা নাই। তেতিয়া সি ৰখি দিওঁ বুলি ক'লে, ৰখি দিলোঁ পইচাটো। সি তেতিয়া 7,000 টকা জিপে' কৰি লৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70,990,17330, লগতে 70,990,17110 নম্বৰত।